সতৰ্কবাণী পুনৰবাৰ ঘোষণা কৰিছো বহিৰাগত গামোচা বন্ধ হ'ব লাগিব। এইবাৰ আমি যত পূৰ্ণাস্তি চেষ্টা চলাইছিলো, কিন্তু অহাবাৰ আমি যিমানখিনি পাৰো আমি গুৱাহাটীয়ে হওক ফেন্সি বজাৰে হওক মই সেই বণিকসকললৈকে মই আহ্বান জনাম যে কোনো কাৰণতে যাতে বহিৰাগত গামোচা নচলে, আমাৰ শিপিনীয়ে বোৱা গামোচা চলিব লাগিব। আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ শংকৰদেৱ সংঘই এক বলিষ্ঠ পদক্ষেপ লৈছে। ভকত ৰূপী দানৱ কিছুমান থাকে, সেইবিলাকক নধৰিব। কোনোবাই কেতিয়াবা দিয়ে আমুক ভকতে আমুক ধাবাত মদ খাই আছে, তেওঁ ভকত নহয় নে? তেওঁ কেনেকে ভকত হ'ল? তেওঁ আমাক সংগী হিচাপে আহিছে, আমিতো তেওঁ পিছে পিছে ঘূৰি থাকিব নোৱাৰো, পাৰিম নেকি? কেতিয়াও নোৱাৰো। গতিকে ভকতবিলাক এইসকল আমি যি সুন্দৰভাৱে বহি আছো, ভকত বেলেগ, এনেই ভকতক বদনাম দিয়াটো বেয়া কথা। হিন্দুৰ এটা পন্থা, বৈষ্ণৱ পন্থা, আৰু পৃথিৱীৰ যিমান গ্ৰন্থ আছে যিয়েই নকওক, আমি সদায় এটাই উপদেশ দিয়ে, এটাই বাণী দিয়ে যে আমি সৎ কাম কৰিব লাগে, সৎ পথেৰে চলিব লাগে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই গোটেই সমাজখন সংস্কাৰৰ দিশত, সমাজখন একতাৰে বান্ধি ৰখাৰ দিশত ওতঃপ্ৰোতভাৱে একেবাৰে সেনাপতিৰ ভূমিকা লৈ আছে বুলি ক'লেও আজিৰ ডেটত মিছা কোৱা নহ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আধ্যাত্মিকতাৰ লগতে সাংস্কৃতিক দিশত যি গধুৰ দায়িত্ব পালন কৰিছে তাৰ কাৰণে গৌৰৱান্বিত এজন সেৱক হিচাপে। আৰু আমি সৰুৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ আছো আৰু কৈ গৌৰৱ কৰোঁ এজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বুলি। কোনোবাই বেয়া পায়, তাৰ মাজতো কৈ থাকো, চিঞৰি থাকো, যেতিয়াই বিপদ আহে তেতিয়াই আমি আগবাঢ়ি আহোঁ। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ প্ৰাণৰ অনুষ্ঠান, এই অনুষ্ঠানটো আমাৰ ককা দেউতাহঁতে বৰ কষ্টৰে ইয়াক জীপাল কৰি তুলিছে। সেই প্ৰজন্মৰ পাছত আমাৰ প্ৰজন্মটোৱে পাইছে। গতিকে আমি তাক কেনেকৈ বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি কেনেকৈ আমি আগুৱাই যাব পাৰি তাৰ সুপৰিকল্পিত চিন্তা আমাৰ মাজত থাকিব লাগিব। জয় গুৰু শংকৰ সৰ্বগুণা কৰ, যোৱাকেৰি নাহি কে পাম, তোহাৰি স্মৰণ ৰেণু শতকোটি, বাৰে কৰো প্ৰণাম। পৰম ভক্তিভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাৰ সেৱা বাহিনী আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰ যৌথ সহযোগত আজিৰ এই গছৰ তলত আয়োজন কৰা বিহু উদযাপনৰ লগত সংগতি ৰাখি আজি এই সাংস্কৃতিক তথা ভক্তি ভৰা অনুষ্ঠানৰ উপস্থিত থকা হাজো জিলা শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে, হাজো জিলাৰ আঞ্চলিক শাখাৰ সভাপতি সম্পাদক তথা প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে, ইয়াতে উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ সেৱাৰ মোৰ পিতৃস্বৰূপ আই মাতৃ আৰু বাপ বান্ধৱ সমস্ত, লগতে আমাৰ যুৱক যুৱতীসকলৰ এই জিলাৰ সেনাপতিসকল, অধিনায়ক উপ অধিনায়ক সেৱা বাহিনীৰ লগতে যিসকল আমাৰ যুৱতীৰ দায়িত্বত আছে তেখেতসকললৈকো মই সেৱা আগবঢ়াইছো। আৰু আজি বৰ সৌভাগ্য যে ইমান ধুনীয়া এটা অনুষ্ঠানত উপস্থিত থাকিব পাইছো। অসমৰ বিভিন্ন অনুষ্ঠানলৈ গৈ থাকো, তাৰ মাজত এনেকুৱা অনুষ্ঠান পালে কেতিয়াবা নিজকে ক'বলৈ মন যায় চিঞৰি চিঞৰি যে মই এজন অসমীয়া, এতিয়াও অসমীয়াৰ কৃষ্টি সংস্কৃতি কোনোবাই জীয়াই ৰাখিছে। গছৰ তলৰ বিহুৰ পৰা মঞ্চ বিহুলৈকে এটা বৰ্ণিল যাত্ৰা। এই যাত্ৰাৰ মাজত কোনোৱে সংস্কৃতিক দুঃসংস্কৃতিলৈ ৰূপান্তৰ কৰিছে, কোনোৱে সংস্কৃতিক আকৌ সুন্দৰভাৱে ধৰি ৰখাৰ প্ৰয়াস কৰিছে। ঠিক তেনেকৈ ভাঙি ছিঙি যোৱা সমাজখনক শ্ৰীমন্ত শংকৰদেৱ সংঘই একান্ত একনিষ্ঠ যি প্ৰচেষ্টা আছে সেই প্ৰচেষ্টাৰে সমাজখন আকৌ গঢ়াত
মই ভাবো ওতঃপ্ৰোতভাৱে ভূমিকা লৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সংগী হিচাপে আমি গৌৰৱান্বিত। আজি আহি আমি লাহে লাহে বিহুৰ যি সক্ৰিয়তা স্বাভিমান আছে তাৰ লগতো জড়িত হৈছো। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ এটা অৰাজনৈতিক সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানটো নগাঁৱত জন্ম হৈছিল 1930 চনত। আৰু তেতিয়াৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি আদৰ্শ দি থৈ গৈছে, এক দেও এক সেউ এক বিনে নাই কেও, মই সকলোকে আহ্বান জনাম যে বিভিন্ন বাধা বিঘিনি আহিব, তৎসত্ত্বেও আমি আমাৰ এই অনুষ্ঠানটো আগলৈ লৈ যোৱাত আমি শ্ৰদ্ধা আৰু সেৱাৰে আগবাঢ়ি যাব লাগিব। ইয়াতে বহু কষ্ট কৰি আপোনালোকে আজি গছৰ তলত বিহু পাতিছে। মই এতিয়ালৈকে বহু কেইখন বিহু অনুষ্ঠানলৈ গ'লো, বিহু আৰম্ভ হোৱাৰ আগৰে পৰা মই আহিছো, কৰ্মশালাবিলাকতো গৈছো। আৰু বিশেষকৈ এই চাইডটোত মোৰ মৰমটো অলপ বেছি যেন পাওঁ, এই চাইডলৈ মই বেছিকৈ আহোঁ। নলবাৰী মোৰ দেউতাই সিদিনা সুধিছে যে নলবাৰীলৈ কিয় ইমান মাতে, নাজানো। নলবাৰী, হাজো, ৰঙিয়া এইটো চাইডত মোৰ অলপ মৰমটো বেছি বাঢ়ি গৈছে। গতিকে মই প্ৰায় 7খনমান অনুষ্ঠানলৈ আহিলোঁ বিহুত। আৰু হয়তো এই অনুষ্ঠানখন অকণমান ব্যতিক্ৰম। এই অনুষ্ঠানত ব্যৱহাৰ হোৱা গামোচা হয়তো আমাৰ শিপিনীৰ দ্বাৰা বোৱা গামোচা, সেইটো এটা বৰ ডাঙৰ কথা। অলপ দিনৰ আগত এটা ভিডিঅ' মোৰ ভাইৰেল হৈছে। এজন ব্যক্তিয়ে গামোচাখন চিটত মেৰিয়াই গৈ আছিল। মই তেনেকুৱাতে দেখিলোঁ, দেখি পেলাই খোলাই দিলোঁ। মই ভিডিঅ'টোত তেওঁৰ মুখখনো উঠোৱা নাই। মই কৈছোঁ যে আমাৰ নিচিনা অসমীয়া যেতিয়ালৈকে জীয়াই থাকিব, আমাৰ সাংস্কৃতিক দিশত কোনেও আঘাত সানিব নোৱাৰে, আৰু আঘাত সানিবলৈ নিদিওঁ। গামোচাখনক আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো আমি নিজে জনাৰ প্ৰয়োজন। আৰু এটা ৰিভলিউশ্যন অনাটো দৰকাৰ যে গামোচাখনক কিছুমানে অপব্যৱহাৰ কৰে, কিছুমানে লেংটি মাৰি ঘূৰি ফুৰে। এইবিলাক কৰিব নালাগে। এইবিলাক লাহে লাহে আগতে কোনোবাই নাজানোতে কৰিছিল, এতিয়া জনা হোৱাৰ পাছত এইবিলাক কৰিব নালাগে। আৰু সেইকাৰণে ধন্যবাদৰ পাত্ৰ। শংকৰদেৱ সংঘৰ কথা ক'লে কোনোবাই হাঁহে, কোনোবাই কয় চয়াবিন খোৱা সংঘ, কোনোবাই কয় ৰঙালাও খোৱা সংঘ। তেতিয়া মই গৌৰৱ কৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন অনুৰাগী হিচাপে, এজন সেৱক হিচাপে মই তেতিয়া গৌৰৱ কৰোঁ যেতিয়া শংকৰ সংঘৰ ল'ৰাটোৱে ৰাতি মদ নেখাই ধুনীয়াকৈ অনুষ্ঠান চাই ঘৰত সোমাই, বাকী অন্য ল'ৰা ছোৱালীক শিক্ষা নিদিয়াৰ কাৰণে ৰাতি আহি মদ খাই দৰ্জাত গুৰ মাৰে। গতিকে বহুত এনেকুৱা পাব, বিপদে পৰিচালিত কৰা বহুত মানুহ পাব, কিন্তু তাক কেতিয়াও আপোনালোকে নল'ব। সদায় ভাল ল'ব লাগে। মই এইটো কোৱা নাই যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আমিয়ে কাম কৰি আছো, মিছা কথা। আমি একেবাৰে সৰ্বনিম্ন কৰি আছো। কি কৰি আছো? যে আমি যুৱক যুৱতীসকলক একতাৰে আগবাঢ়ি যাবলৈ শিকাইছো। সাংস্কৃতিক দিশত বাবজন আপুনি এইফালে আহক, একদম আপুনি ৰ'দত গোটেই কোলা হৈ গৈছে। এইফালে আহক, বহুত কষ্ট পাইছে, মই বুজি পাইছো। আহক, ময়ো অশান্তি পাইছো বহি থাকোঁতে। নাই, পিছত আকৌ মাথা চাথা ঘূৰাই যাওঁ, বহুত ৰ'দ আছে। গতিকে আমি সৰ্বনিম্ন কাম কৰি আছো। আমি যুৱক যুৱতীসকলক একত্ৰিত কৰিছো, শিশুসকলক। এয়া দেখিছে নহয়, অলপ সময়ৰ আগত গাই গ'ল। এইবিলাক বস্তু প্ৰচাৰ হ'ব লাগে। আৰু ইমান ধুনীয়া অনুষ্ঠান আমাৰবিলাক শান্ত প্ৰকৃতিৰ ভাৱে হয়। কোনোবাই কয় চয়াবিন খাওঁ কাৰণে আমাৰ মানুহবোৰ চাগে শান্ত। হওকচোন, আমাৰ ঘৰখন শান্ত হৈ থাকক চয়াবিন খাই। সাত্বিক আহাৰ খাই যদি আমাৰ ঘৰখন শান্তি হৈ থাকক। আজিকালি বহুত মানুহে মাংস খোৱা এৰি দিছে, কাৰণ ডায়েবেটিছৰ কাৰণে খাব নোৱাৰে, ইউৰিক এচিডৰ কাৰণে খাব নোৱাৰে। লাহে লাহে মানে নোৱাৰিছে। আৰু লকডাউনৰ সময়ত দুই এজন থাকিব পাৰে। গতিকে মই সকলোকে ক'ম যে শ্ৰীমন্ত শংকৰদেৱ সংঘই অন্য এটা বৃহৎ কাম কৰি আছে, সেইটো হৈছে ৰক্তদান। ৰক্তদান কৰি আছে, হয়নে নহয়? গতিকে এটোপাল তেজৰ কাৰণে মানুহ কিমান হাবাথুৰি খাবলগীয়া হয়। তেনেস্থলত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই এই কাম কৰি আছে। মই বহুত ধন্যবাদ দিম যে ময়ো সেই এজন তাৰ মানে সদস্য হ'বলৈ পাইছো। গতিকে সকলোকে ক'ম এতিয়াৰ পৰা যে মানুহক মানুহ হিচাপে চাব, কোন ধৰ্ম, কোন জাতি, কোন উচ্চ নিচ সেইবোৰ চাব নালাগে। আমাক সেইটোৱে শিক্ষা দিছে। আমাৰ ঘৰৰ যদি 3 কিলোমিটাৰ দূৰত যদি চুলেমানৰ ঘৰত বা শাহজাহানৰ ঘৰত যদি তেজৰ দৰকাৰ হৈছে, আমাৰ সংগে দৌৰি দৌৰি গৈ তেজ দি আহিব লাগে, বা বিপদ হ'লে তেওঁলোকক সহায় কৰিব যাব লাগে। তেনেকুৱা এখন সমাজ সৃষ্টি কৰিব লাগে। গতিকে সকলোকে বিনম্ৰতাৰে ক'ম যে আপোনালোকে যিমানখিনি পাৰে সিমানখিনি মানুহক সহায় কৰিব। আৰু অলংকাৰে ধুনীয়াকৈ নাথাকে। মই হাতত 5টা আঙুঠি পিন্ধিলো বুলি মোক ধুনীয়াকৈ নাথাকে। এইকেইটা পিন্ধাৰ ৰহস্য আছে, গিফ্ট পাইছো কাৰণে পিন্ধিছো।
গতিকে এইটো এটা কাৰণেই পিন্ধো এই বস্তুবিলাক থৈলে চুৰ কৰি লৈ যায় মোৰ ঘৰত মোৰ বিয়া আগত প্ৰায় 7 লাখ মান টকা চুৰ কৰি লৈ গ'ল সেইকাৰণে মই মানুহজনীকো কওঁ যে চব বস্তু পিন্ধি লৈ ফুৰিবা থৈ নিদিবা এই মানে আজিকালি কি হৈছে বিয়াবিলাক সমাজবিলাকত একদম ধুমধামেৰে পাতিব লাগে এনেকুৱাকৈ পাতিব লাগে মানে আমুক ইমান গহনা লাগিব ইমান জোৰ ড্ৰেছ লাগিব সেইবিলাকে সংসাৰ কেতিয়াও নাৰাখে সংসাৰ ৰাখে মৰম বান্ধোন ভক্তিৰে যেতিয়া বোৱাৰীয়ে শিকিব ঘৰতে যে আমি গৈয়ে শাহুমাক যেনেকৈ মাক দেউতাকক সেৱা কৰিব লাগে তেনেকৈ সেৱা কৰিব লাগে মই যেতিয়া আহি পাই ওচৰৰ এই আইগৰাকী ঘৰলৈ গ'লো কি সুন্দৰভাৱে আমি উঠা বহা কৰি থাকোঁ কাৰণে আমাৰ শৰীৰবোৰ ভাল হৈ থাকে আমি সেৱা কৰি থাকোঁতে মোক এগৰাকী লগৰ ছোৱালীয়ে কৈছিলে তোমালোকৰ আৰু বোলে বিয়া পাতিলে এবাৰ বহিব লাগে এবাৰ উঠিব লাগে সেৱাই সেৱা বোলে একেবাৰে আৰম্ভণিৰ পৰা এই সেৱা কৰি থাকে কাৰণে আমাৰ সংসাৰখন ধুনীয়া হৈ থাকে অসেৱাত গ'লে দিগদাৰ হৈ যায় গতিকে বাকীবিলাক মানুহে নিজে নিজে বুজিব নিজৰ হৈ বেছি বাৰু পাব্লিচিটি নকৰোঁ আমাৰ সংঘৰ কথা কিন্তু মই এটাই ক'ম আমি সংঘৰ বুলি কেতিয়াও আত্ম অহংকাৰ আত্মগৌৰৱ কেতিয়াও নকৰিব সকলোৰে ঘৰলৈ যাব সকলোৰে লগত মিলা প্ৰীতিকে থাকিব যিটো বস্তু নাখায় আৰু আমদালি তলেৰে কোনোবা নাযায় নালাগে কলটোৰ কিনাৰেদি হ'লেও গৈ বিয়াখনৰ আগত মাতবোলটো দি থৈ আহিব গধূলিও এপাক গৈ বুলি দৰা আহিছেনে খবৰটো ল'ব সমাজ কিন্তু তেনেকৈ থাকিব এই মই আমদালি দিছে আমকো ঘৰত নাযাওঁ এই গুড়ামিটো কিন্তু নকৰিব মই বেয়া পাওঁ দেই এইটো নকৰিব এইটোৱে মোৰ আহ্বান থাকিল এতিয়া বিহুৰ বতৰ এফাকি বিহুৰে আজিৰ অনুষ্ঠানটো মই সামৰণি মাৰিছোঁ আৰু সকলোকে শেহতীয়াকৈ বহাগৰ যি মৰম সেই মৰম দিলোঁ এখন বিহুৱান দিলে আপোনালোকে এই বিহুৱানখন সাঁচি ৰাখিম বাকীবিলাক বিহুৱান মই য'তে ত'তে পেলাই থৈছোঁ কাৰণ সেইবিলাক বহিৰাগতৰ গামোচা ক'বলৈও বেয়া লাগে কাৰণ অনুষ্ঠানবিলাকত মাতে সৰু সূতাৰ চেলেংখনি দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ গোবিন্দাইৰা একেলগে গাম দেই সকলোৱে এই সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ গোবিন্দাইৰা দেউতা খুজি মাগি এমুঠি আনো হালধিৰে গৰু গা ধুৱাই লৈ কদালি পঘাৰে বান্ধো সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ গোবিন্দাইৰা খুজি মাগি এমুঠি আনো হালধিৰে গৰু গা ধুৱাই লৈ কদালি পঘাৰে বান্ধো জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ গোবিন্দাইৰা